মোক আপোনালোকে এৰি দিয়ক প্লিজ মই এয়ে কৈছোঁ মানুহজনক বহুত আপোনালোকে হেৰি কৰিছে আৰু 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 আমাক নকৰিব প্লিজ অকণমান ৰেচপেক্ট কৰক মোৰো প্ৰাইভেচিটো অকণমান হয় হয় বাইদেউ আপোনাকনো ৰেচপেক্ট নকৰি কাক কৰিব নহয় জানো বেচেৰীজনী হয় হয় আমি ৰেচপেক্ট কৰিম দেই বাইদেউ বেপাৰীজনী কিহে মানে আপুনি চাই আছে ন চুপি চুপি চাই থাকক আৰু বোলে আজি এটা ভিডিঅ' দেখিছোঁ আপোনাৰ বিল্ডিঙৰ ওপৰত বোলে চেণ্ডেল এপাত ওলমাইছে চামকানু মহন্তৰ মানে নজৰ লাগিছে নজৰ আঁতৰাবৰ কাৰণে নহয় জানো আপোনালোকে মানে প্লেনিং কৰি আছে ওলাই আহি কেনেকৈ আৰু কাক কেনেকৈ টকা লুটিব পাৰোঁ নহয় বাইদেউ ৰেচপেক্ট কৰিম দেই কোনোবাই কৰিলে কৰিব নকৰিলে না মই কিন্তু বিৰাট ৰেচপেক্ট কৰিম আপোনাক অনিতা বাইদেউ আপোনাক এৰি দিব লাগে আপোনাৰ মানে কি মান সন্মানত লাগিছে নহয় জানো যেতিয়া আমাৰ জুবিন দাৰ খবৰটো পাইছিলে যে সেই ছিংগাপুৰৰ পৰা যে ফোন কৰিছিলে হাঁহিৰ ভিডিঅ'টো আপোনালোকে দেখিছেনে সেইদিনাখন আপোনাৰ বেয়া লগা নাছিলে আপোনাক এৰি দিব লাগে ন আই ঐ দেহিজনী এতিয়া হেৰি ল'বই লাগিব ন মোৰ একে পেনিক এটেক আহো যেন হৈছে মোৰ নিউজ চাবলৈ নাই অলৰেডি মোৰ মানে হাৰ্ট এটেক আহো যেন হৈছে আৰু মানে নিউজ দেখি বেয়া লাগে ন লগত কেইটামান বজাত আহিলে এইটো 2:30মান বজাত বুলি টাইমিংটো তেওঁ যে লিখি দিছে তেনেকুৱা সময়তে ঢুকুৱা বুলি কৈছে 2টামান বজালৈকে মই কণ্টেক্টত আছিলো 2:30লৈকে ডেথ কনফাৰ্মেশ্যনটো পোৱালৈকে তাৰপিছৰ পৰা মানুহখিনি কাকো পোৱা নাই মানে ফোনটোতো নাই হোৱাটছএপ কল কৰিছিলো এতিয়া কাকো ফোনত পোৱা নাই এতিয়া কাকো পোৱা নাই নাই পোৱা মানে তেওঁলোকে অকণ ভয় খাইছে ন ভয়তো খাইছে সেইকাৰণে মানে ফোন চোন কৰি থকা নাই আৰু ডেথ কনফাৰ্মেশ্যনটো পালো হেৰিতে মইতো গম নাপাওঁ বোলে সেই আমাৰ অসমৰ যে তেখেতে ফোন কৰোঁতেহে মই গম পাইছো তেখেতে মোলৈ ফোন কৰি পেলাই যেতিয়া ক'লে মই গম নাপাওঁ তাৰপিছত মই তালৈ ফোন কৰি আছো কোনো ফোন চোন উঠোৱা নাই মানে অলৰেডি হস্পিটেলত চিটুৱেশ্যনটো হেৰি হৈ আছে মানে পেনিক হৈ আছে অলৰেডি আৰু তেতিয়া মানে সেই ঢুকোৱাৰ আগে আগে আৰু তাৰপিছত তেতিয়া ফোন কৰি পোৱা নাই চবেতো অলৰেডি মোক ফোন কৰিছে নাথাকিলে গম নাপায় ন নাথাকিলে গম নাপায় তাৰপিছত যেনিবা পালো আৰু তেখেতে ক'লে যে তেতিয়ালৈকে ঢুকোৱা নাই যে একেবাৰে এৰি দিব লাগে এৰি দিব লাগে মানুহে একে শত্ৰু যদি তেনেকুৱা বেয়া খবৰ এটা পায় মানুহে হাঁহিব নোৱাৰে তাই হাঁহিব তাই ভাবিছে তাই বেপাৰ গিৰেকে দালালটো বেপাৰ কৰিছে আৰু ঘৈণীয়েকেও মানে ছাপোৰ্ট কৰিছে কৰি পেলাই একেবাৰে তাই হাঁহি ভাবিলে আৰু আমাৰ হিচাপ কিতাপ লোৱা মানুহজন নাই আৰু তেওঁকতো একমাত্ৰ ওপৰৰ ভগৱানেহে চাই আছে সকলোখিনি ভগৱানৰ বিচাৰ যে বাইদেউ লাহে লাহে চিন্তা কৰিব নালাগে আৰু এই হাঁহি বেছি দিন নাই আমি এতিয়া গোটেই অসমবাসী ৰাইজে কান্দি আছোঁ আৰু তাইৰ CID অফিচৰ পৰা যিটোহে মিচিকীয়া হাঁহি তাই হেনো গিৰেকৰ বোলে শনিত দশা লাগিছে সেইটো কাৰণে তুলসী পাত লৈ গৈছে শনিত দশা নালাগিবনে যে ভগৱান হেন ভগৱানৰ মানে কি ক'ম অৱতাৰ ভগৱানৰ নিচিনা আজি জুবিন দাক মাৰিবলৈ তোমালোকৰ অকমানো বেয়া নালাগিলেনে আমাৰ কলিজাৰ এফাল নাইকিয়া হৈ গৈছে ৰাতি দিন কেনেকুৱা পাৰ হৈ যায় আমি গম নাপাওঁ তাইক ৰেহাই দিব লাগে উচিত শাস্তি দিব লাগে কঠোৰ আৰু সোনকালে ন্যায় পাব লাগে মই এটাই জানো আপোনালোকৰ মতামত জনাব যে মানে যিমান পাৰে সোনকালে যিমান তথ্য আছে মানে পোহৰলৈ আহিব লাগে আৰু যিবিলাক খাঙুৰ খাই আছে যে গোটেই সোপাত লকাবত নি গৰু পিটন দিব লাগে এইবিলাকক আৰু মানে কঠোৰ যিমান মানে কঠোৰতকৈ কঠোৰ যিটো শাস্তি আছে সেইবিলাক দিব লাগে মোৰ মানে এইজনী কথা শুনিলে হাঁহিটো শুনিলে মোৰ মানে ব্লাড গৰম হৈ যায়